মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো সৰকাৰি দৰমহা একাংশ বিষয়াৰ যে পেট নভৰে সেই কথা পুনৰ আজি প্ৰমাণ হল এগৰাকী অভিযন্তাক এবাৰ গ্ৰেপ্তাৰ কৰা হল আৰু ঘুষ লোৱাৰ লৈ গ্ৰেপ্তাৰ হৈছে এগৰাকী অভিযন্তা লখিমপুৰৰ এগৰাকী কাৰ্যবাহী অভিযন্তাক গ্ৰেপ্তাৰ কৰা হৈছে আৰু হাতে লুটে ধৰা পৰিছে কাৰ্যবাহী অভিযন্তা গৰাকী একাংশ সৰকাৰি বিষয়া কৰ্মচাৰী কেতিয়াও সিধা নহয় একাংশ সৰকাৰি বিষয়া কৰ্মচাৰীয়ে যিধৰণে টকা লুটিপুটি খায় তেওঁলোকৰ চৰিত্ৰ আৰু কেতিয়াও সলনি নহয় একাংশ সৰকাৰি বিষয়া কৰ্মচাৰী গ্ৰেপ্তাৰ কৰিয়ে আছে দুৰ্নীতি নিবাৰকে ইজনৰ পাছত কিজন জেললৈ গৈয়ে আছে তাৰ পাছতো একাংশৰ চৰিত্ৰ সলনি নহল একাংশ সৰকাৰি কৰ্মচাৰীয়ে এতিয়াও দৰমহাৰ টকাৰে তেওঁলোকৰ পেট নভৰে দৰমহাৰ টকাৰে পেট নভৰে কাৰোবাৰ পৰা ধন দাবী কৰি ধন নললে তেওঁলোকৰ যেন ঘৰে নচলে তেওঁলোকৰ চৰিত্ৰ যে সলনি নহল সেই কথা প্ৰমাণ কৰিছে লখিমপুৰৰ পাব্লিক হেলথৰ এগৰাকী অভিযন্তা যাৰ নাম হৈছে জয়ন্ত গোস্বামী পিএসসি কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীক আজিৰ দিনটোত গ্ৰেপ্তাৰ কৰা হল আৰু গ্ৰেপ্তাৰ কৰাৰ কাৰণটো হল 20,000 টকাতে উৎকোচ ললে আৰু বিল পাছ কৰাৰ নামত 20,000 টকা উৎকোচ লৈছে ইতিমধ্যে ডাইৰেক্টৰ অফ ভিজিলেন্সৰ ফালৰ পৰা দুৰ্নীতি নিবাৰকৰ ফালৰ পৰা টুইট যোগে এই কথা প্ৰকাশ কৰা হৈছে যাৰ নাম জয়ন্ত গোস্বামী এইগৰাকী জয়ন্ত গোস্বামী লখিমপুৰত কৰ্মৰত লখিমপুৰৰ পিএসসি অৰ্থাৎ পাব্লিক হেলথ যি আমি পাব্লিক হেলথৰ তেও এক্সিকিউটিভ ইঞ্জিনিয়াৰ আছিল 20,000 টকা উৎকোচ লৈছিল গুৱাহাটীত লৈছিল হেংৰাবাৰীত লৈছিল দুৰ্নীতি নিবাৰকৰ জালত পৰিছে জয়ন্ত গোস্বামী দেখাই শুনাই হয়তো মানুহজনক আপুনি লগ পালে এজন উচ্চ শিক্ষিত মানুহ যেহেতু ইঞ্জিনিয়াৰ দেখাই শুনাই চাগে তেওঁক ধৰিব নোৱাৰিব যে এই মুখা পিন্ধা মানুহজনৰ আৰত আন এজন জঘন্য মানুহ হয়তো থাকিব পাৰে এই সকল এনে ধৰণৰ যিসমূহ কাৰ্যত লিপ্ত সৰকাৰি কৰ্মচাৰী আছে তেওঁলোকক দেখিলে আপুনি হয়তো অনুভৱই কৰিব নোৱাৰে যে তেওঁলোক ইমান ধুৰন্দৰ ইমান দালাল হ'ব পাৰে আৰু তাৰ জ্বলন্ত উদাহৰণ এইজন ইঞ্জিনিয়াৰ আজিৰ দিনটোত গুৱাহাটীত আহি তেওঁ টকা লৈছে লখিমপুৰৰ পৰা গুৱাহাটীলৈ আহিছে টকা লৈছে গ্ৰেপ্তাৰ কৰা হৈছে আৰু দুৰ্নীতি নিবাৰকৰ জালত পৰিছে এইজন জয়ন্ত গোস্বামী এটা প্ৰশ্ন উঠিছে দুদিনমান কাৰাগাৰত থাকিব আকৌ চাকৰি ঘূৰাই পাব তাৰ পাছত এনেধৰণৰ ইঞ্জিনিয়াৰৰ চৰিত্ৰ সলনি হ'বনে নহয় সেয়াও এই বহুত ডাঙৰ প্ৰশ্ন কিমান কব কিমান শুনিব একাংশ সৰকাৰি কৰ্মচাৰীৰ এনে ধৰণৰ কাহিনী প্ৰতিদিনে গ্ৰেপ্তাৰ কৰি থকাৰ পাছত তেওঁলোকৰ চৰিত্ৰ সলনি নহয় একাংশ সৰকাৰি কৰ্মচাৰীৰ বাবে এটা লজ্জানত হৈ পৰে ৰাজ্যৰ প্ৰশাসন যন্ত্ৰটো কাৰণ চৰকাৰে দৰমহা দিয়ে কাম কৰিবলৈ তাৰ পাছতো তেওঁলোকে কেৱল ঘুষ লৈহে ঘৰ চলায় আৰু ঘুষ লৈ ঘৰ চলাই জয়ন্ত গোস্বামীয়ে সেই কথা আজি প্ৰমাণ হৈ গল এইগৰাকী লখিমপুৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এগৰাকী এক্সিকিউটিভ ইঞ্জিনিয়াৰ কাৰ্যবাহী অভিযন্তা এবাৰ জালত পৰিছে কবিশেগানী টকছৰ দৰ্শকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আমি জনাব বিচাৰিছো উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছে কাৰ্যবাহী অভিযন্তা উৎকোচ লৈ গ্ৰেপ্তাৰ কৰা হৈছে পিএসসি কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামী গ্ৰেপ্তাৰ কৰা হৈছে জয়ন্ত গোস্বামী আৰক্ষী জালত পৰিছে উত্তৰ লখিমপুৰত কৰ্মৰত আছিল জয়ন্ত গোস্বামী দুৰ্নীতি নিবাৰকে গ্ৰেপ্তাৰ কৰিছে আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পৰা গ্ৰেপ্তাৰ কৰিছে উত্তৰ লখিমপুৰত কৰ্মৰত এগৰাকী পিএসসিৰ অভিযন্তাক 20,000 টকালৈ গ্ৰেপ্তাৰ হৈছে জয়ন্ত গোস্বামী এক্সিকিউটিভ ইঞ্জিনিয়াৰ পিএসসি আমি ইতিমধ্যে উল্লেখ কৰিছো যে এটা 20,000 টকা উৎকোচ বিচাৰিছিল আৰু গুৱাহাটীৰ হেঙৰাবাৰীত তেওঁ ধন লৈছিল আৰু 20,000 টকা বিল পাছ কৰাৰ নামত ধন লৈছিল জয়ন্ত গোস্বামী আমি ইতিমধ্যে উল্লেখ কৰিছো বিল পাছ কৰাৰ নামত ধন লোৱাৰ অভিযোগ উত্থাপিত হৈছে জয়ন্ত গোস্বামীৰ বিৰুদ্ধে এটা জয়ন্ত গোস্বামী নামৰ এই অভিযন্তাগৰাকী গ্ৰেপ্তাৰৰ পাছতে পোহৰলৈ আহিছে যে ইয়াৰ পূৰ্বেও যে তেওঁলোকে লখিমপুৰত এক প্ৰকাৰৰ দালাল ৰাজ বহাইছে লখিমপুৰত যে এজনে ধন যে লৈছিল তাৰ কথা ইতিমধ্যে ইয়াৰ পৰাই প্ৰমাণ হৈ পৰিছে আৰু আজি তেওঁ দুৰ্নীতি নিবাৰকৰ জালত পৰিলে গতিকে ইয়াৰ পূৰ্বে কাৰ পৰা ধন লৈছিল তাৰ তদন্ত হ'বনে নহয় সেয়াও এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন ইয়াৰ পূৰ্বে আচলতে আৰু কোন ব্যক্তিৰ পৰা ধন লৈছিল ধন নোহোৱাকৈ কাম কৰি দিছিল নে নাই সেইটো সন্দেহ আছে গতিকে নিশ্চিতভাৱে তদন্তৰ প্ৰয়োজন আছে এনে ধৰণৰ চৰকাৰী কৰ্মচাৰীক নাকি লগোৱাৰ প্ৰয়োজন আছে নহলে অসমৰ প্ৰশাসন যন্ত্ৰটো পুনৰবাৰ তেওঁলোকে লজ্জানত কৰিয়ে থাকিব গতিকে এনে ধৰণৰ একাংশ চৰকাৰী কৰ্মচাৰীক নাকি লগোৱাটো কিন্তু নিশ্চিতভাৱে প্ৰয়োজন
স্বাৰ্থৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ